জয়জয়তে এই শুভক্ষণত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে পোৱাৰ কাৰণে প্ৰথমে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰথম কাৰ্যালয়ত উপস্থিত হৈছোঁ। ৰাতিপুৱাই আজি মা কামাখ্যাৰ চৰণত সেৱা জনাই আজি 11টা বজাত অফিচত উপস্থিত হৈছোঁহি আৰু কেইবাজনো বিষয়া স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট APDCL ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত চমু আলোচনা কৰি আজি শুভাৰম্ভ কৰিছোঁ অফিচ। আৰু 3টা বজাত আজি APDCL বিজুলী ভৱনলৈ যাম আৰু তাত কিছু কথা বিতংভাৱে প্ৰত্যেকটো বিভাগৰে বিষয়াসকলৰ লগত 1-to-1 এটা আলোচনা কৰাৰ ব্যৱস্থা 3টা বজাত কৰিছোঁ। আজি গভৰ্ণমেণ্ট ছেক্ৰেটেৰিয়েট যিটো অফিচ D ব্লকৰ 2nd ফ্ল'ৰত আজি আমি উপস্থিত অফিচটো এইটোৱে যিহেতু মোৰ অফিচ হ'ব আৰু ইয়াৰ পৰাই অসমৰ সাৰ্বজনীন উন্নয়নৰ যিখিনি কথা সেই কথাখিনি ইয়াৰ পৰাই গোটেইখিনি আমি ইয়াৰ পৰাই আৰম্ভ কৰিম আৰু ইয়াৰ পৰাই কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰা হ'ব। এতিয়া আপোনালোকে যেনেকৈ সুধিছে যে এই শক্তি বিভাগৰ বিষয়বস্তুৰ ওপৰত এতিয়াও আমি সূক্ষ্মভাৱে গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু এই চিন্তা চৰ্চাৰ জৰিয়তে আমাৰ কোনখিনিত কি ধৰণেৰে আমি আগবাঢ়িব লাগিব, কেনেকৈ কি কৰিব লাগিব। আমি বিভাগটোক যদি কোনোবাখিনি ক্ষেত্ৰত ৰিমডেলিং কৰিব লাগে সেই বিষয়টো লৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয় লৈ আমি প্লেনিং কৰিম। প্লেনিং কৰি আগন্তুক দিনত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এই গোটেই বিষয়টো এটা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ মোৰ ফালৰ পৰা মই যথেষ্ট প্ৰয়াস কৰিম। নহয় চব ইয়াৰ যিবিলাক আমাৰ নিয়োগৰ কাৰণে মেইন কথা হ'ল আপোনাৰ স্কিল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ ট্ৰেইনিং হয় এই ট্ৰেইনিংবিলাক আমাৰ খুব সূক্ষ্ম কোণৰ পৰা চোৱাৰ অত্যন্ত প্ৰয়োজন আছে। ট্ৰেইনিঙৰ নামত ট্ৰেইনিং দিয়া প্ৰৱণতাটো থাকিব নালাগে। এইটো ট্ৰেইনিং দিয়াৰ পাছত এটা ছিষ্টেম আমাৰ থাকিব লাগে যে আমি কেনেকৈ প্লেচমেণ্ট হৈছে, কিমান পাৰ্চেণ্ট প্লেচমেণ্ট হৈছে। এতিয়া আমাৰ IIT গোটেই ভাৰতবৰ্ষত বহুকেইখন IIT আছে। IIT খড়গপুৰো আছে, IIT গুৱাহাটীও আছে।